নমস্কাৰ সকলো অসমবাসীক মোৰ ফালৰ পৰা পোহৰ উৎসৱ দীপাৱলী আন্তৰিক শুভেচ্ছা থাকিলে। এই বছৰ আগন্তুক দিনবোৰৰ দৰে এই বছৰ আমাৰ অসমবাসীয়ে কোনো ধৰণৰ উলহ মালহৰ পৰিৱেশে যি পোহৰ উৎসৱ দীপাৱলী আয়োজন কৰা আমি দেখা পোৱা নাই আৰু আমাৰ গাঁৱতো তেনেধৰণে ইমান উলহ মালহৰ পৰিৱেশে দীপাৱলী আয়োজন কৰা নাই, যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া হেৰাই গৈছে। সেই জুবিন দা হঠাতে আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ যিটো দুখ আমাৰ মাজত এতিয়াও সেই দুখে আমাক হয়তো ইমান এটা উলহ মালহৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম কৰি তোলা নাই। সেইবাবে আমিও ইমান ধৰণে কোনো ফটকা কোনো উলহ মালহৰ পৰিৱেশে আমি পোহৰ উৎসৱ দীপাৱলীটো আয়োজন কৰা নাই বা চাকি বন্তি কেৱল জ্বলাইছোঁ আৰু চাকি বন্তি কিগছি জ্বলাই আমাৰ যিটো পোহৰ উৎসৱ দীপাৱলী তাক আমি যিদৰে পৰম্পৰাটো ৰক্ষা কৰিব লাগে সেই পৰম্পৰাটো ৰক্ষা কৰি আমি চাকি গছ জ্বলাইছোঁ। লগতে এগছি চাকি আমি জুবিন দাৰ বাবেও জ্বলাইছোঁ, তেওঁ যাতে ন্যায় পায় অতি সোনকালে আৰু তেওঁ আত্মাই যাতে সদগতি লাভ কৰক তাকে কামনা কৰি আমি চাকি বন্তি গছ জ্বলাইছোঁ। আৰু লগতে আমাৰ দীপাৱলী বুলি এবাৰ কোনো ধৰণৰ উলহ মালহৰ পৰিৱেশ নাই, আমাৰ খালী চাকি বন্তিখিনি জ্বলোৱা হৈছে আৰু পোহৰ উৎসৱটো এনেদৰে আমাৰ ইয়াত আয়োজন কৰা হৈছে। আৰু আপোনালোকৰ ফালে কেনেদৰে এইবাৰ দীপাৱলী আয়োজন কৰিছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো চাই যদি অকণমান হ'লেও ভাল পালে তেন্তে